নমস্কাৰ বন্ধুসকল। বেচিকেলি এই চেনেলটো আমি লঞ্চ কৰিছোঁ যিসকল আমাৰ অসমীয়া ল'ৰাসকল আছে, ল'ৰা ছোৱালীসকল, যোনসকলে আমাৰ বেংকিং, SBI PO, IBPS PO, লগতে আমাৰ RRB বা SSC যোনবিলাকে পৰীক্ষা দিবলৈ বিচাৰে, গতিকে তেওঁলোকৰ কাৰণে মই যে এই চেনেলটো আজি লঞ্চ কৰিবলৈ ওলাইছোঁ। এই চেনেলটোত আপোনালোকে যোনখিনি আমাৰ জেনেৰেল যোনখিনি আমাৰ নিউমেৰিকেল এপ্টিটিউড যোনখিনি থাকে, সেইখিনিৰ কাৰণে আপোনালোকে অসমীয়াতে আপোনালোকে ধুনীয়াকৈ শিকিবলৈ পাব। মই যিমানখিনি পাৰোঁ সিমানখিনি মই চেষ্টা কৰিম আপোনালোকক, যাতে বস্তুখিনি যাতে মই সহজভাৱে শিকাব পাৰোঁ। তাৰ বাবে আমাৰ যোনখিনি নিউমেৰিকেল এপ্টিটিউড থাকে তাতে, বা এৰিথমেটিক যোনখিনি কয়, চ' এৰিথমেটিকৰ আপোনাৰ চবতকে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্চনছ। চ' আমি প্ৰথমতে আমাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চনছটো যদি আমি ক্লিয়াৰ কৰি ল'ব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব, বাকী যিমানখিনি টপিক আছে যেনেকৈ স্পীড, টাইম, ডিষ্টেঞ্চ হৈ গ'ল, নহ'লে বা আপোনাৰ এভাৰেজ হৈ গ'ল, তাৰপিছত আপোনাৰ প্ৰফিট এণ্ড লছ হৈ গ'ল, টাইম এণ্ড ৱৰ্ক হৈ গ'ল, পাৰ্চেণ্টেজ হৈ গ'ল। চ' গোটেইবোৰ টপিক যিমানখিনি আছে আমি গোটেইখিনি ৰেচিঅ' এণ্ড প্ৰপৰ্চনছেৰে আমি সলভ কৰিব পাৰোঁ। আৰু আমি শিকিম যে এই যোনটো ৰেচিঅ' এণ্ড প্ৰপৰ্চনছৰ যোনটো আমাৰ এপ্ৰ'চ থাকিব, এই এপ্ৰ'চেৰে আমি যিমানখিনি আমাৰ অংক আহিব বা যিমানখিনি আমাৰ নিউমেৰিকেলছ আহে আমাৰ পৰীক্ষাবোৰত, সেই পৰীক্ষাবোৰত আমি বহুত সোনকালে আমি সেই অংকবোৰ সলভ কৰিব সক্ষম হ'ম। গতিকে আহক আমি বেছি দেৰি নকৰোঁ, আমাৰ লেকচাৰটো আজি আৰম্ভ কৰোঁ। প্ৰথমতে আমি অকণমান বেছিক বস্তুখিনি শিকি ল'ব লাগিব যে ৰেচিঅ' এণ্ড প্ৰপৰ্চনছ হয় কি। অসমীয়াত আমাৰ এইটো বস্তুক আমাৰ অনুপাত বুলিও কোৱা হয়। গতিকে প্ৰথমতে আমি শিকিব লাগিব যে বস্তুটো হয় কি। ঠিক আছে, জেনেৰেলি আমাৰ ছাপ'জ A:B বুলি কওঁ আমি, যদি ইংলিছত কোৱা হয় A:B আৰু অসমীয়াত কোৱা হ'লে A:B। ঠিক আছে, ছাপ'জ আমাৰ দিয়া আছে যে দুটা মানুহ আছে যাৰ ৱেইট, ৱেইটৰ ৰেচিঅ' কিমান দিয়া আছে, 7:8 দিয়া আছে। এইটোৰ মিনিং কি? ৱেইটৰ ৰেচিঅ' 7:8 মানে হৈছে যে যদি এৰ ৱেইটটো আপোনাৰ 7 টাইমছ হয়, তে বিৰ ৱেইটটো কিমান হয়, 8 টাইমছ হয়। মানে এ যদি আপোনাৰ 7 ভাগ আছে, বি আপোনাৰ 8 ভাগ আছে। এইটো মই পাৰ্টছ বুলিও মেনশ্যন কৰিম। এ আপোনাৰ কিমান পাৰ্ট আছে, আপোনাৰ এ যদি আপোনাৰ 7 পাৰ্টত আছে, বি আপোনাৰ কিমান আছে, 8 পাৰ্টছ আছে। মানে এৰ ৱেইট যদি 7 পাৰ্টছত আমি ধৰোঁ, বিৰ ৱেইট কিমান হৈ আছে, 8 পাৰ্ট হৈ আছে। মানে আমি কি গম পাম যে বিৰ ওজনটো অকণমান বেছি। ঠিক আছে, ঠিক তেনেকৈ যদি আমি এই যদি 7ত যদি আমি ইনটু 2 কৰি দিওঁ, কিমান আহিব আমাৰ, 14 আহিব। ঠিক তেনেকৈ 8ত যদি আমি ইনটু 2 কৰি দিওঁ, আমাৰ 16 আহিব। ঠিক আছে, ৰেচিঅ'ত কি হয়, এই 7:8 যে আছিলে, আমি যদি কিবা এটা ৰেচিঅ'ত আমি দুইফালে যদি ইনটু আমি চেম বস্তু দি মাল্টিপ্লাই কৰোঁ, যেনেকৈ আমি 7তো 2 দি মাল্টিপ্লাই কৰিলোঁ, 8তো 2 দি মাল্টিপ্লাই কৰিলোঁ, তো 14:16। চ' এই 14 আৰু 16টো এই ৰেচিঅ'টো দিছ ইজ চিমিলাৰ টু 7:8 হয়। কাৰণ ইয়াত যদি আমি 2ৰে ডিভাইড কৰোঁ, এই 2ৰে ডিভাইড কৰিলে 14টো কি হ'ব, 14টো আকৌ 7 হৈ যাব, আৰু 16টো আকৌ আপোনাৰ 8 হৈ যাব। গতিকে দিছ ইজ 14:16 ইজ নাথিং বাট 7:8 অনলি। ঠিক তেনেকৈ 7ক যদি আকৌ আমি মাল্টিপ্লাই বাই 3 কৰোঁ, তেতিয়া কি আহিব, তেতিয়া আপোনাৰ 21 আহিব। আৰু এইফালে 8 3 জাৰ যদি আমি কৰোঁ, 8 ইনটু যদি 3 কৰোঁ, 3 8 জাৰ কিমান আহিব, 24 আহিব। চ' 21:24, দিছ ইজ দ্য ছেইম ৰেচিঅ' এজ 7:8। গতিকে আমি প্ৰথমতে এইটো বুজিব লাগিব যে ৰেচিঅ'ত যদি আমি কিবা এটা বস্তু দি মাল্টিপ্লাই কৰোঁ দুইটা ছাইডে, চ' ৰেচিঅ'টো কি হৈ থাকে, ছেইম হৈ থাকে। ঠিক আছে, চ' আমি গম পালোঁ যে A:B 7:8, তাৰমানে কি হ'ল, এ হ'ল আপোনাৰ 7 পাৰ্টছ আছে, আৰু বি আপোনাৰ কিমান পাৰ্ট আছে, 8 পাৰ্ট আছে। ঠিক আছে, এই যোনটো A:B, এইটো আমাৰ 7:8 বুলি আমি ধৰিলোঁ, হয়নে? এইটো আমাৰ এনেকৈও লিখিব পাৰি যে A/B ইজ নাথিং বাট 7/8। এইটো আমাৰ জেনেৰেল মেথছ হয়, যোনখিনি আমি চবে জানিব লাগিব যে A:B মানে যদি 7:8 হয়, তাৰমানে A/B কি হয়, 7/8 হয়।
ঠিক আছে। এই যোনটো ক'লো আমি এ টো আপোনাৰ 7 পাৰ্ট হয়, বি টো 8 পাৰ্ট হয়। আমি যদি আমাৰ নৰ্মেল আমাৰ ইকুৱেশ্যন যদি চাওঁ, ইকুৱেশ্যন বনাব গ'লে কি হয়, আমি জেনেৰেলি লিখা হয় যে এ ইজ নাথিং বাট আপোনাৰ 7x বুলি ধৰা হয়, আৰু বি আপোনাৰ 8x বুলি ধৰা হয়। কিন্তু আমি ইয়াতে আমাৰ যিমানখিনি প্ৰব্লেমছ আহিব বা যিমানখিনি আমি কুৱেশ্যন ছল্ভ কৰিম, তাতে আমি এই এক্সটো আমি এভইড কৰিম ইউজ কৰিবলৈ। কাৰণ আমাৰ যিমানখিনি আহিব আমি পাৰ্টছ বুলি ধৰি পিনে আমি ছল্ভ কৰিম, তেতিয়া আমাৰ অকণমান বস্তুখিনি বুজি পোৱাত সহজ হ'ব, আৰু লগতে কুৱেশ্যনছবিলাক আমি সোনকালে ছল্ভ কৰাত অকণমান ইজি আহিব। ঠিক আছে। এতিয়া এ ইজ টু বি আমি অকল দুটা বস্তুৰ আমি ৰেচিঅ' চালোঁ। ঠিক তেনেকৈ অকল এ ইজ টু বিয়ে নহয়, ছাপ'জ এ ইজ টু বি ইজ টু চি ইজ টু ডি ইজ টু ই ধৰোঁ। এই ছাপ'জ এনেকুৱা এটা ইমান দীঘলীয়া হেৰিৰ এটা ছাপ'জ ৰেচিঅ' দিয়া, ছাপ'জ এ ইজ টু বি আপোনাৰ 2:3 দিয়া আছে, ইজ টু 4:7:5 বুলি দিয়া আছে। তো এইটো আমি এনেকেই ভাবিম যে কি হ'ব যে এ কিমান পাৰ্ট আছে আপোনাৰ, এ 2 পাৰ্ট আছে, বি আপোনাৰ নাথিং বাট 3 পাৰ্ট আছে, চি আপোনাৰ 4 পাৰ্ট আছে, ডি আপোনাৰ 7 পাৰ্ট আছে, আৰু ই আপোনাৰ কিমান পাৰ্ট আছে, 5 পাৰ্ট আছে। ঠিক আছে। আৰু এটা বস্তু মেনশ্যন কৰিব লাগিব যে টোটেল কিমান আছে। টোটেল যদি চাই, এ তাত দুটা পাৰ্ট আছিলে, বি তাত 3টা পাৰ্ট আছে, চি তাত 4টা, ডি তাত 7টা, আৰু ই তাত 5টা। টোটেল আপুনি গন্তি কৰিলে কিমান আহিব, 2 + 3 5, 5 + 4 9, 9 + 7 আপোনাৰ 16, 16 + 5 আপোনাৰ 21। মানে টোটেল আপোনাৰ কিমানটা পাৰ্ট আছে, 21টা পাৰ্ট আছে। 21টা পাৰ্টৰ এ আপোনাৰ কিমান লৈ আছে, দুটা পাৰ্ট লৈ আছে, বিৰ আপোনাৰ 3টা পাৰ্ট আছে, চিত আপোনাৰ 4টা পাৰ্ট আছে, ডিত 7টা পাৰ্ট আছে, আৰু ইত 5টা পাৰ্ট আছে। এই গোটেইকেইটা যদি আপুনি চাম কৰে টোটেল কিমান পাব আপুনি, 21 পাব। ঠিক আছে। চ' এইটো এটা কনচেপ্ট আহি গ'ল। ইয়াৰে আৰু এটা কনচেপ্ট আছে যোনটো আমি ইম্পৰ্টেণ্ট হয় আমাৰ কুৱেশ্যনছখিনি ছল্ভ কৰিবৰ কাৰণে। সেইটো আমি বুজিব লাগিব যে এ ইজ টু বি। ঠিক আছে। এ ইজ টু বিৰ ছাপ'জ দুটা মানুহ আছে, এটা হৈছে এ, এটা হৈছে বি। ঠিক আছে। এই দুটা মানুহৰ ইনকাম, ঠিক আছে, এইটো ছাপ'জ আই মানে ইনকাম ধৰিছোঁ, ইনকামৰ ৰেচিঅ' ছাপ'জ 2:3 দিয়া আছে। আকৌ তাৰ এক্সপেণ্ডিচাৰ মানে খৰচা, এইটো ইনকাম মানে হ'ল আপোনাৰ কিমানখিনি সি আয় কৰিছে, লগতে এক্সপেণ্ডিচাৰ কিমানখিনি খৰচা কৰিছে। তো খৰচাৰ ৰেচিঅ' ছাপ'জ আপোনাৰ 3:5 বুলি দিয়া আছে। ঠিক আছে। এতিয়া আমি এটা কথা বস্তু মন কৰিব লাগিব যে ইনকামৰ যোনটো ৰেচিঅ', এই ইনকামৰ ৰেচিঅ' দিছ ইজ ডিফাৰেণ্ট দেন দিছ এক্সপেণ্ডিচাৰ ৰেচিঅ'। মানে এইটো এটা বেলেগ পাৰ্ট আৰু এইটো এটা বেলেগ পাৰ্ট। আমি ৰেচিঅ'ত এই ইনকাম আৰু এক্সপেণ্ডিচাৰটো আমি একে বুলি ভাবিব নোৱাৰিম। ঠিক আছে। আপোনালোকে এইটো ভাবিব যে ইনকাম যদি অকল 2 পাৰ্ট হৈছে, সি এক্সপেণ্ডিচাৰ 3 কেনেকৈ কৰিব পাৰে, কাৰণ ইনকামটো সদায় বেছি হ'ব লাগিব এক্সপেণ্ডিচাৰতকৈ। কিন্তু ইয়াত আমি কি পাইছোঁ, ইনকামটো 2 পাৰ্ট আছে অকল, আৰু এক্সপেণ্ডিচাৰটো 3 পাৰ্ট আছে। সেই 2 পাৰ্টৰ পৰা 3 পাৰ্টটো সি খৰচা কৰিব নোৱাৰে। গতিকে এইটো আমি বুজিব লাগিব যে ইনকামৰ যোনটো ৰেচিঅ' হয়, দিছ ইজ ডিফাৰেণ্ট, এইটো মানে বেলেগ হয় এক্সপেণ্ডিচাৰ ৰেচিঅ'তকৈ। ঠিক আছে। আমি যেতিয়া বস্তুটো আমি ছল্ভ কৰিম, তেতিয়া আমি কি ধৰিব লাগিব, ইনকামটো আপোনাৰ ছাপ'জ আমি ভেৰিয়েবলটো যদি এক্স ধৰোঁ, ইনকামটো 2x ধৰিম আমি। ঠিক আছে। ইনকামটো আমি 2x ধৰিম, য'ত মানে এ আপোনাৰ 2x খৰচা ইনকাম কৰি আছে, বি আপোনাৰ 3x ইনকাম কৰি আছে। কিন্তু এক্সপেণ্ডিচাৰটো আমি চেম এক্স ধৰিব নোৱাৰোঁ ভেৰিয়েবলটো, এক্সপেণ্ডিচাৰ ইজ ছামথিং ডিফাৰেণ্ট, এইটো খৰচাটো বেলেগ হ'ব। এইটো আপোনাৰ 3y আহিব, আমি y যদি ধৰোঁ, আৰু এইটো আপোনাৰ 5y আহিব। এই যোনটো y আৰু x, এই দুটা হৈছে আপোনাৰ বেলেগ ভেৰিয়েবল, কাৰণ ইনকাম আৰু এক্সপেণ্ডিচাৰ দুইটা বেলেগ বেলেগ বস্তু। গতিকে এই দুটাৰ আমি ৰেচিঅ'ৰ যোনটো ভেৰিয়েবল হয়, সেই দুটাও বেলেগ বেলেগকৈ ধৰিব লাগিব। ঠিক আছে। আমাৰ কিছুমান বেছিক আমি প্ৰথমতে ক্লিয়াৰ কৰি ল'ব লাগিব, তাৰপিছত আমি ফটাফট আমাৰ অংকলৈ যাম। আমি অংক কৰিম, বহুত ধুনীয়া ধুনীয়া অংক কৰিম, আৰু মই আশা কৰোঁ যে যিমানখিনি মই অংক কৰোৱাম, সেই অংকখিনি এনাফ হ'ব আপোনালোকৰ প্ৰিলিমছ বা মেইনছৰ যিকোনো লেভেলৰ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। ঠিক আছে। চ' সেইখিনি আপোনালোকে বুজিব পাৰিব, নতুন নতুন এপ্ৰ'চ শিকিব পাৰিব, আৰু আশা কৰোঁ যে আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰে মোৰ পৰা। চ' সেইখিনিয়ে মই আশা কৰি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ।
ঠিক আছে। নেক্সট আমি শিকিব লাগিব প্ৰপৰশ্যনছ। প্ৰপৰশ্যনছ বোলা আমাৰ এটা টপিক এটা আছে। এই প্ৰপৰশ্যনছ বোলা বস্তুটো আমি শিকিব লাগিব। প্ৰপৰশ্যনছ হয় কি? ঠিক আছে। কিছুমান কুৱেশ্যনত আমাৰ এনেকে দিয়া থাকিব, যেনে এ ইজ টু বি, তাৰপিছত ইয়াত 4টা বিন্দু দিয়া থাকিব, লগতে চি ইজ টু ডি বুলি দিয়া থাকিব। যেতিয়া এনেকুৱা ধৰণৰ আমাৰ ইকুৱেশ্যন পাম, য'ত এই এনেকুৱা 4টা বিন্দু আছে, তো সেইটো বস্তু কি হয়? প্ৰপৰশ্যনছ বুলি কোৱা হয়। এনেকুৱা ইকুৱেশ্যন বিলাকক আপোনাৰ প্ৰপৰশ্যনছ বুলি কোৱা হয়। ঠিক আছে। এই প্ৰপৰশ্যনছৰ মিনিংটো কি? প্ৰপৰশ্যনছৰ মিনিংটো হৈছে, আমি জানো এ ইজ টু বি, এইটো এটা কি হয় আমাৰ? এইটো এটা আমাৰ ৰেচিঅ' হয়। ঠিক আছে। ঠিক তেনেকে চি ইজ টু ডি এইটো কি হয়? এইটো আমাৰ এটা ৰেচিঅ' হয়, নহয় জানো? এতিয়া এই প্ৰপৰশ্যনছ মানে কি? এই এ ইজ টু বি যোনটো ৰেচিঅ' হয় আৰু চি ইজ টু ডি যোনটো ৰেচিঅ' হয়, এই দুটা ৰেচিঅ' কি হয়? ইকুৱেল হয়। প্ৰপৰশ্যনছ মানে কি হ'ল? এই দুটা ৰেচিঅ' যোনটো ছাইডৰ দুটা ৰেচিঅ' আছে, এই ছাইডৰ ৰেচিঅ' দুটা আপোনাৰ ইকুৱেল হয়। এই প্ৰপৰশ্যন মানে এইটোৱে বুজায় যে দিছ ৰেচিঅ' ইজ ইকুৱেল টু দিছ ৰেচিঅ'। ঠিক আছে। এতিয়া আমি এই বস্তুটোৰ পৰা আমি কি ডিক্লেয়াৰ কৰিব পাৰোঁ? এ ইজ টু বি। এ ইজ টু বি আমি ৰেচিঅ'টোক আমি এনেকৈও লিখিব পাৰোঁ। এ ইজ টু বি মানে কি হয়? এ বাই বি। প্ৰপৰশ্যন মানে কি? প্ৰপৰশ্যন মানে আমি ইকুৱেলটো গম পাই গ'লো যে ৰেচিঅ' দুটা ইকুৱেল হ'ব। ঠিক আছে। চি ইজ টু ডি, চি ইজ টু ডি মানে আপুনি চি বাই ডিও লিখিব পাৰে। তাৰ মানে এই দুটা ৰেচিঅ' ইকুৱেল হয়, তাৰে মিনিং হৈছে প্ৰপৰশ্যন। ঠিক আছে। এতিয়া এই ইকুৱেশ্যন যদি আমি সলভ কৰোঁ, তেতিয়া আমি কি পাম? এই ডিটো যদি আমি এইটো চাইড লৈ আনো, এ ইনটু ডি উইল বি ইকুৱেল টু বি ইনটু চি। চ' এইটো এটা ইম্পৰ্টেণ্ট কনক্লুজন আমি পাই গ'লো। এইটোৰ পৰা আমি ইম্পৰ্টেণ্ট কনক্লুজন এটা কি পাই গ'লো? যে যদি এনেকে প্ৰপৰশ্যনত বস্তু এটা দিয়া থাকে, য'ত আপোনাৰ 4টা ভেৰিয়েবল আছে, হয় নে? এ বি চি ডি, এই 4টা ভেৰিয়েবল আছে, তাতে আমি গম পালো যে যদি এ ইজ টু বি, প্ৰপৰশ্যনটো চি ইজ টু ডি দিয়া থাকে, তেতিয়া তাৰমানে কি হ'ল? আমাৰ এইটো ৰিলেশ্যন আমাৰ ভেলিড হয়। এইটোৰ পৰা আমি কিছুমান কুৱেশ্যন আমি ইজিলি সলভ কৰিব পাৰিম। তাৰ মানে কি? এই এ ইনটু ডি, হয়নে? এই যোনটো এণ্ডৰ যোনটো প্ৰডাক্ট এ ইনটু ডি, ডেট উইল বি ইকুৱেল টু এ ইন বিটুইন থকা, এই মাজত থকা বস্তুকেইটাৰ প্ৰডাক্ট। ঠিক আছে। চ' এইটোৰ ৰিলেশ্যন দি আমি ইজিলি বস্তু কিছুমান সলভ কৰিব পাৰিম। ঠিক আছে। এতিয়া যেনেকে আমাৰ চিম্পল চাই এটা কুৱেশ্যনে লৈ লওঁ। আমি এটা চিম্পল চাই আমাৰ নিজে সাপোজ বনাই লওক কুৱেশ্যন এটা। সাপোজ আপোনাৰ দিয়া আছে যে 16:48, দিছ ইজ প্ৰপৰশ্যনেল টু 7 কুৱেশ্যন মাৰ্ক দিয়া আছে। মানে এইটো আপোনাৰ কুৱেশ্যন মাৰ্কটো আপোনাৰ উলিয়াব দিছে। এইফালে 16:48 আছে, এইফালে 7 কুৱেশ্যন মাৰ্ক আছে। চ' এইটো আমি কেনেকৈ সলভ কৰিম? এইটো সলভ কৰাৰ দুটা ৱে আছে। ঠিক আছে। ফাৰ্ষ্ট ৱে, ঠিক আছে। প্ৰথম কেছটো আমি কি ধৰিম? 16:48, 16:48 যদি আমি চিম্প্লিফাই কৰোঁ, হয়নে? এইটো এটা ৰেচিঅ' হয় 16 আৰু 48। আমি যদি চিম্প্লিফাই কৰোঁ, কি হ'ব? 16 1 জাৰ 16, 48, 16 3 জাৰ 48। তাৰমানে এই যোনটো ৰেচিঅ' হৈ আছে, এইটো যদি আমি চিম্প্লিফাই কৰোঁ, হয় নাই? 16 1 জাৰ 16 আহিব, 16 3 জাৰ 48। তাৰমানে এই ৰেচিঅ'টো কি হৈ আছে? এইফালৰ যোনটো ৰেচিঅ', এইফালে কি হৈ আছে? এইফালৰ ৰেচিঅ'টো 1:3 হৈ আছে। আৰু আমি কি শিকিলোঁ? যদি কিবা এটা এনেকৈ প্ৰপৰশ্যনত থাকে, 4টা ভেৰিয়েবল প্ৰপৰশ্যন থাকে, তো এই লেফ্ট হেণ্ড ছাইডৰ যোনটো ৰেচিঅ' হ'ব, এই ৰাইট হেণ্ড ছাইডৰ ৰেচিঅ'টো কি হ'ব? ছেম হ'ব। আমি অলপ আগতে সেইটোৱে শিকিলোঁ। চ' এইফালে যদি লেফ্ট হেণ্ড ছাইডে যদি 1:3 আছে, তে ৰাইট হেণ্ড ছাইডৰ ৰেচিঅ'টো কিমান হ'ব? 1:3 হ'ব। ঠিক আছে। এতিয়া লেফ্ট হেণ্ড ছাইডৰটো আমি এনেকৈ গম পালোঁ 1:3। ৰাইট হেণ্ড ছাইডৰ কুৱেশ্যন মাৰ্কটো আমি কেনেকৈ উলিয়াম চাব। ঠিক আছে। 1 পাৰ্ট, হয়নে? 1 পাৰ্ট যদি 7 হয়, 3 পাৰ্ট কিমান আহিব? 3 7 জাৰ 21 আহিবনে নাই? নহয় জানো? 1 পাৰ্ট কিমান হৈ আছে? এই যোনটো 1 পালোঁ আমি, 1 পাৰ্ট ইকুৱেলছ টু কিমান পাইছোঁ? আমাৰ একচুৱেলি 7 আছে। তো 3 পাৰ্ট কিমান আহিব? 3 পাৰ্ট আহিব 3 × 7, ডেট ইজ 21। চ' এইটো আমি ইজিলি এনচাৰটো পাই গ'লোঁ। ছেকেণ্ড ৱে,
ছেকেণ্ড ৱেটো কি হ'ব, ছাপ'জ 16:48 ছেম কুৱেশ্যনটোৱে লৈছোঁ, আমি কেনেকৈ ছল্ভ কৰিব পাৰিম? প্ৰপৰ্শ্যনটো দিয়া আছে যে 7 কুৱেশ্যন মাৰ্ক, এই কুৱেশ্যন মাৰ্কটো কি আপোনাৰ উলিয়াব দিছে। ছাপ'জ এই কুৱেশ্যন মাৰ্কৰ জেগাত আমি এক্স বুলি ধৰি ল'লোঁ, ঠিক আছে। আমি কি জানো, তাৰমানে ৰিলেশ্যন পাইছিলোঁ যেতিয়া এনেকৈ প্ৰপৰ্শ্যনত থাকে 4টা ভেৰিয়েবল, আমি কি পাইছিলোঁ যে এই লাষ্টৰ যোনকেইটা প্ৰডাক্ট আহিব ডেট উইল বি ইকুৱেল টু দ্য প্ৰডাক্ট যোনকেইটা মাজত থাকিব, নহয় জানো? তো প্ৰডাক্ট মানে মাল্টিপ্লাই, গতিকে 16 ইনটু যদি আমি এক্স কৰোঁ, লাষ্টৰ দুটা আমি প্ৰডাক্ট কৰি দিলোঁ, ডেট উইল বি ইকুৱেল টু আপোনাৰ 7 × 48, নহয় জানো? তো 16 3 জাৰ যদি কাটো 48 আহিব, চ' এক্সৰ ভেলু কিমান পালোঁ আমি? 7 3 জাৰ 21। চ' দিছ ইজ আনাডাৰ এপ্ৰ'চ, য'ত আমি এনেকৈ আমি ছল্ভ কৰিব পাৰোঁ, ঠিক আছে। আৰু এটা ইজি বস্তু এটা আছে যোনটো ফটককৈ মই শিকাই দিছোঁ, ঠিক আছে। কিছুমান প্ৰপৰ্শ্যনছত আপোনাৰ 4টা ভেৰিয়েবল নাথাকে। আমি অলপ আগতে শিকিলোঁ A:B প্ৰপৰ্শ্যন টু C:D। চ' এইবিলাক ছল্ভ কৰি আমি গম পাই গ'লোঁ, যিকোনো ছাপ'জ এটা আননন থাকিব, আপুনি ৰেচিঅ' মেথড লগাব, নহ'লে বা আপোনাৰ প্ৰডাক্ট কৰি পিনে এই লাষ্টৰ এটা প্ৰডাক্ট কৰিব ইকুৱেল টু এই মাজৰ এটা প্ৰডাক্ট, সেনেকৈ আমি যিকোনো এটা আননন ভেলু আমি উলিয়াই দিম। কিন্তু কিছুমান কুৱেশ্যনত কেনেকৈ থাকিব, কিছুমান কুৱেশ্যনত অকল A:B:C হে থাকিব, ঠিক আছে। ইয়াৰে যিকোনো এটা আননন আপোনাক উলিয়াব দিলে, ছাপ'জ এইটোৱে আপোনাৰ উলিয়াব দিলে, বা এইটোৱে উলিয়াব দিলে, বা এইটোৱে উলিয়াব দিলে। চ' এই অকল যদি তেনেকৈ 3টা থাকে, ঠিক আছে, ইয়াতে আপোনাৰ প্ৰপৰ্শ্যনৰ চিম্বলটোও নাই, ঠিক আছে। ইয়াতেতো প্ৰপৰ্শ্যনৰ চিম্বলটো নাই, আগৰটোত আপোনাৰ এই প্ৰপৰ্শ্যনৰ চিম্বলটো আছিলে, তো এইটো কুৱেশ্যনত আপোনাৰ প্ৰপৰ্শ্যনৰ চিম্বলটোও নাই। চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ, এইটো আমি প্ৰপৰ্শ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ। এইটো আমি কেনেকৈ হ'ব যে এই যোনটো বি আছে, এই মাজৰ যোনটো বি আছে, এই বিটো ৰেচিঅ' বনাই আছে এৰ লগত, লগতে দিছ ইজ এই বিটো ৰেচিঅ' বনাই আছে চিৰ লগত, ঠিক আছে। বিটো কি হৈ আছে, এৰ লগতো ৰেচিঅ' বনাই আছে, চিৰ লগতো ৰেচিঅ' বনাই আছে, ঠিক আছে। গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ A:B, ঠিক আছে। মাজত এটা আমি প্ৰপৰ্শ্যন আমি দি দিব পাৰোঁ, আৰু B:C বুলি লিখি দিব পাৰোঁ। তাৰমানে এই বিটো শ্বেয়াৰিং হৈ আছে, বিটো এৰ লগতো বনালে, বিটো চিৰ লগতো বনালে। এই যোনটো ইকুৱেশ্যনটো আমি এনেকৈ কনভাৰ্ট কৰি দিব পাৰোঁ। এনেকৈ কনভাৰ্ট কৰাৰ লগে লগে আমি সেই আমাৰ যোনটো প্ৰডাক্টৰ ৰিলেশ্যন সেইটো আমি লিখি দিব পাৰোঁ, নহয় জানো? এই লাষ্টৰ দুটা আমি প্ৰডাক্ট কৰি দিলোঁ, প্ৰডাক্ট কৰিলে কি পাম? A:C, আৰু মাজৰ এটা প্ৰডাক্ট কৰিলোঁ, মাজৰ এটা প্ৰডাক্ট কৰিলে আপোনাৰ B:B পালোঁ। চ' এইটো ৰিলেশ্যনৰ পৰা আপুনি যিকোনো এটা যদি আননন দিয়া থাকে, ছাপ'জ মাজৰটো বিটোৱে উলিয়াব লগা হ'ল, চ' সেইটো আপুনি ওলাব পাৰিব, বা চিটোৱে ওলাব লগা হ'ল, এই ইকুৱেশ্যনটো ইউজ কৰি পিনে ইজিলি এনচাৰটো ওলাব পাৰিব, ঠিক আছে। যেনেকৈ ছাপ'জ কুৱেশ্যন এটা দিয়া আছে যে 9:15 কুৱেশ্যন মাৰ্ক, মানে এইটো ভেলু আপোনাক উলিয়াব দিছে। চ' এইটো আপুনি কেনেকৈ কৰিব? আপুনি জানে যে 3টা ভেৰিয়েবল আছে, আৰু 15টো আপুনি গম পালে যে এইটোৰ লগতো শ্বেয়াৰ কৰিব, এইটোৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপুনি ইকুৱেশ্যনটো চেঞ্জ কৰি ল'ব, 9:15 লিখিব, লগতে প্ৰপৰ্শ্যন এটা ঢালি দিব। প্ৰপৰ্শ্যন দি পিনে এই 15টো এই কুৱেশ্যন মাৰ্কটো আমি কি বুলি ধৰিম? এক্স বুলি আমি ধৰি ল'লোঁ, ঠিক আছে। এতিয়া আমি জানো যে এই লাষ্টৰ এটা প্ৰডাক্ট কৰি ল'ম, নহয় জানো? তো 9 × X ইকুৱেল টু কি হ'ব? এই মাজৰ এটা প্ৰডাক্ট কিমান আহিব? 15 × 15। চ' 3ৰে যদি কাটো, 3 3 জাৰ 9, 3 5 জাৰ 15, আকৌ 3 দি এইটো গুচি যাব, 3 5 জাৰ 15। চ' এক্সৰ ভেলু কিমান আহিলে? 5 5 জাৰ 25 আহিলে, চিম্পল, ঠিক আছে। চ' এইখিনি আমাৰ বেছিক আছিলে, যোনখিনি আমি শিকিবলগীয়া আছিলে। ইয়াৰ পিছত আমি আমাৰ অংকখিনি ভালকৈ কৰিব পাৰিম। চ' এইটো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। আহকচোন আমি পাৰোঁ নে নাই চাওঁ, বস্তুখিনি কেনেকৈ আমি কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰোঁ। মই যিমানখিনি কুৱেশ্যন আনিম সেইখিনি অকণমান যোনখিনি লেভেল থাকিব সেইখিনি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰি পিনে একদম হাই লেভেল এডভান্সলৈকে থাকিব। গতিকে আপোনালোকে এইখিনি যদি কভাৰ কৰি দিয়ে, গতিকে আপোনালোকে গোটেইখিনি ভেৰাইটি, যিমান ভেৰাইটি থাকিব পাৰে, সেই গোটেইখিনি ভেৰাইটি অলমষ্ট কভাৰ হৈ যাব। তো আপোনালোকে ইজিলি প্ৰিলিমছ বা মেইনছ যি চব লেভেলৰ আপোনালোকে কুৱেশ্যন ছল্ভ কৰিব পৰা হ'ব। চ' সিমানখিনিলৈ মই আপোনালোকক শিকাবলৈ মই ট্ৰাই কৰিম। চ' কুৱেশ্যনটো আৰম্ভ কৰোঁ আমি। ₹15,500 ডিভাইডেড ইনটু 3 পাৰ্টছ proportional to 1/2:1/3:1/5 ৰেচপেক্টিভলি। এতিয়া সুধিছে যে ইণ্ডিভিজুৱেল পাৰ্টখিনি কিমান হ'ব, ঠিক আছে।
কুৱেশ্যনটোত কৈছে যে 15,500 আছিলে, এইটো 3 ভাগ কৰি দিলে, 3 ভাগ কৰিলে। এভাগ 1/2 পাৰ্ট থাকিলে, এভাগ আপোনাৰ 1/3 পাৰ্ট থাকিলে, এভাগ আপোনাৰ 1/5 পাৰ্ট থাকিলে। এইটো ৰেচিঅ' কোনটো হ'ল 1/2:1/3:1/5। কিন্তু ইমান দেৰি যে আমি শিকিলো, তাতে আমি হোল নাম্বাৰহে শিকিছো, যেনেকৈ ছাপ'জ 2:3:5 ভাগ কৰি দিলে, বা A:B:C হে শিকিলো আমি। ইয়াতে আপোনাৰ ফ্ৰেকশ্যন আহি গ'ল। গতিকে এই এনেকুৱা ফ্ৰেকশ্যনবিলাক আপোনালোকে কেনেকৈ ছল্ভ কৰিব? ইয়াতে কি কৰিব লাগিব, এইটো মেথডটো কি হয়, আমাৰ যোনকেইটা তলত থকা সংখ্যাকেইটা আছে, ডিনমিনেটৰ যোনটো কয়, তাৰে আমি প্ৰথমতে LCM উলিয়াই ল'ব লাগিব। LCM আপোনাৰ 2, 3 আৰু 5 উলিয়াই ল'ব লাগিব। ঠিক আছে, ইয়াৰে LCMটো কি হ'ব? 2 3 জাৰ 6, 6 5 জাৰ 30। গতিকে 30 আপোনাৰ LCM হ'ব। এই 30 যোনটো LCM হ'ব, এই 30 LCMটো আমি ওপৰত মাল্টিপ্লাই কৰি দিব লাগিব। এই গোটেইকেইটাতে আমি ওপৰত মাল্টিপ্লাই কৰি দিব লাগিব। ঠিক আছে, এইটোৱে মেথড। দিছ ইজ দ্য অনলি মেথড। আপোনালোকে এইবিলাক কুৱেশ্যন ছল্ভ কৰিব লাগিব, যোনবিলাক আপোনাৰ ফ্ৰেকশ্যনত ৰেচিঅ' থাকে। ঠিক আছে, চ' এই 30 যদি আমি হাফেদি মাল্টিপ্লাই কৰোঁ, হয়নে, এইফালে আহিব আপোনাৰ কিমান? 15 আহিব। এই 30 যদি ইয়াতে আমি দিওঁ, এই 30 যদি ইয়াতে আমি মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া আপোনাৰ কিমান আহিব? 30 আপোনাৰ 3 দি কাটা গ'লে 10 থাকিলে, আৰু 30 যদি ইয়াতে মাল্টিপ্লাই কৰি দিওঁ, তো 30 আপোনাৰ 5 যদি কাটে, তো 6 থাকিলে, হয় নাই? 5 6 জাৰ 30। গতিকে ফাইনেলি যোনটো ৰেচিঅ' হ'ল 15:10:6। ঠিক আছে, আৰু এটা আমি কি জানো, যে এই যোনকেইটা টোটেল হ'ব, হয়নে, টোটেল মানে আমি কি বুজিলো, এই 15,100 যোনটো আছিলে, সেইটো আপোনাৰ 3টা পাৰ্টত ভাগ কৰা হ'ল। এটা পাৰ্ট কিমান আছিলে? 15 পাৰ্ট আছিলে, এটা পাৰ্ট 10 আছিলে, আৰু এটা পাৰ্ট 6 আছিলে। 3টা পাৰ্ট, ফাৰ্ষ্ট পাৰ্ট ইজ 15 পাৰ্ট, 10 পাৰ্ট, 6 পাৰ্ট। আৰু এই গোটেইকেইটা যদি আমি লগ কৰি দিওঁ, লগ কৰিলে আমি কিমান পাম? টোটেল পাই যাম, টোটেল পাৰ্ট, নহয় জানো? 15 + 10 25, 25 + 6 31 পাৰ্ট, নহয় জানো? 31 পাৰ্ট, দিছ ইজ হোৱাট? টোটেল। আৰু আমি কি জানো, কুৱেশ্যনৰ মতে কি আছে, যে 31 যোনটো পাৰ্ট, সেই টোটেল ভেলুটো কিমান আছিলে? কুৱেশ্যনৰ মতেতো ইমানখিনি আছিলে, কাৰণ এইখিনি আমি টোটেল আছিলে, টোটেল ইমানখিনি পইচা আছিলে, যোনখিনি 3 ভাগ কৰা হৈছে। গতিকে টোটেল 31 পাৰ্ট মানে কি হ'ল? 15,500 আছিলে। ঠিক আছে, এতিয়া যদি এইটো কাটো, হয়নে, 31 পাৰ্ট যদি ইমান আহে, 1 পাৰ্টৰ ভেলু কিমান আহিব? এইটো যদি কাটি দিওঁ আমাৰ, তেতিয়া আপোনাৰ 5 টাইমছ আহিব। 31 5 জাৰ 155, গতিকে 1 পাৰ্টৰ ভেলু আপোনাৰ 500 ৰুপিজ আহিব। ঠিক আছে, 1 পাৰ্টৰ ভেলু 500 ৰুপিজ। ইয়াৰ পৰা আমি বস্তুটো ওলাই গ'ল যে 1 পাৰ্টৰ ভেলু 500 ৰুপিজ। এতিয়া আমাক ইণ্ডিভিজুৱেল পাৰ্ট সুধিছে। ঠিক আছে, 1 পাৰ্টৰ ভেলু যদি 500 হয়, 15 পাৰ্টৰ ভেলু কিমান আহিব? 15 5 জাৰ 75, নহয় জানো? গতিকে 7500 ৰুপিজ আহিব। 1 পাৰ্টৰ ভেলু 500 ৰুপিজ, 10 পাৰ্টৰ ভেলু কিমান আহিব? 5,000 আহিব। 1 পাৰ্টৰ ভেলু 500 ৰুপিজ, 6 পাৰ্টৰ ভেলু কিমান আহিব? 6 5 জাৰ 3,000 ৰুপিজ। গতিকে এনচাৰটো কিমান আহিব? 7,500, 5,000 আৰু 3,000। এইটো মই ধৰক আপোনালোকক বুজাওঁতে অকণমান টাইম লাগিছে, কিন্তু আপোনালোকে যেতিয়া এইটো এক্সামত কৰিব, বহুত ইজিলি কৰিব পাৰিব, ইমান সময় নালাগে। বা নিজেও যেতিয়া আপোনালোকে পজ কৰি পিনে যদি আপোনালোকে নিজে ছল্ভ কৰিব চেষ্টা কৰে, গতিকে আপোনালোকে ইজিলি বস্তুটো ছল্ভ কৰিব পাৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। The ratio of expenses and savings of a person is 26:3. If your monthly income is 14,500, then what is the monthly savings? ঠিক আছে, ইয়াত কৈছে যে মানুহ এটাৰ ইনকাম যোনটো আছে, ইনকাম কিমান কৈছে? ₹14,500। ঠিক আছে, এতিয়া আমি এটা কথা জানো যে ইনকাম যে মানুহে কৰে, ইনকামত অকল দুটাই পৰ্চন থাকে। ইনকাম কৰি পিনে মানুহে কি কৰে? এটা আপোনাৰ খৰচা কৰে, যোনটো আপোনাৰ এক্সপেন্স বুলি কয়, আৰু অকণমান পৰ্চন কি কৰে? সি ছেভিংছ কৰে। ঠিক আছে, তো চিমিলাৰলি এই 14,500 যোনখিনি তাৰ ইনকাম আছিলে, সেই ইনকামটোৰ সি এটা পাৰ্ট সি কি কৰিলে? এক্সপেন্স কৰিলে, মানে খৰচা কৰিলে, আৰু এটা পাৰ্ট সি ছেভিংছ কৰিলে, মানে সি জমা কৰিলে। আৰু ইহঁতৰ ৰেচিঅ' যোনটো দিছে, ৰেচিঅ' অফ এক্সপেন্স এণ্ড ছেভিংছ, হয়নে, এই এক্সপেন্স আৰু ছেভিংছৰ যোনটো ৰেচিঅ' দিছে 26 পাৰ্ট আৰু 3 পাৰ্ট।
মানে এক্সপেন্সি 26 পাৰ্ট কৰিলে আৰু ছেভিংছ কিমান পাৰ্ট কৰিলে 3 পাৰ্ট কৰিলে এতিয়া সুধিছে ছেভিংছ খিনি কিমান কৰিলে সি মান্থলি ছেভিং কিমান কৰিলে আমি জানো টোটেল নহয় জানো টোটেল টোটেল মানে কিমান আহিব এক্সপেন্স 26 কৰিছিলে ছেভিংছ 3 কৰিছিলে টোটেল তাৰ কিমান আহিলে 29 পাৰ্টছ নহয় জানো 29 পাৰ্টছ টোটেল আহিলে টোটেলটো কি হয় নাথিং বাট ইনকাম ইনকাম কিমান আছিলে তাৰ 14,500 ৰুপিজ আছিলে ঠিক আছে 14,500 ৰুপিজ আছিলে ওৱান পাৰ্টৰ ভেলু আমি উলিয়াই ল'ম ওৱান পাৰ্টৰ ভেলু কিমান আহিব 29 পাৰ্ট যদি 145 হয় এইটো যদি আপুনি কাটে 29 5 জাৰ 145 আহিব দুটা জিৰ' লগাই দিব গতিকে ওৱান পাৰ্টৰ ভেলু আপোনাৰ 500 ৰুপিজ আহিলে নহয় জানো এতিয়া ওৱান পাৰ্টৰ ভেলু 500 আমাক কি সুধিছে হোৱাট ইজ দ্য মান্থলি ছেভিংছ গতিকে ছেভিংছ কিমান হয় ছেভিংছ আপোনাৰ 3 পাৰ্ট হয় ওৱান পাৰ্টৰ ভেলু যদি 500 হয় 3 পাৰ্টৰ ভেলু কিমান আহিব 1500 নহয় জানো হোৱাট ইজ দ্য এনচাৰ এনচাৰটো হৈছে 1500 ইজি ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটোত কি কৈছে The monthly income of A and B is rupees 6,000 and rupees 8,000 respectively. মানে কৈছে যে A আৰু B দুটা মানুহ আছে ঠিক আছে তাৰে ইনকামটো মই আই বুলি ধৰিছো দেই ইনকাম কিমান আছে A ৰ আপোনাৰ 6,000 টকা ইনকাম বুলি কৈছে আৰু B ৰ আপোনাৰ কিমান ইনকাম বুলি কৈছে 8,000 বুলি কৈছে এতিয়া কৈছে যে if their expenses হা expenses are 70% and 80% respectively মানে এটা খৰচা কিমান হৈছে খৰচা হৈছে A ৰ আপোনাৰ 70% B ৰ আপোনাৰ 80% তো সিহঁতৰ ছেভিংছৰ ৰেচিঅ'টো সুধিছে এই ছেভিংছৰ যোনটো ৰেচিঅ' হ'ব সেইটো সুধিছে ঠিক আছে এতিয়া ইয়াতে আমাৰ আমি কি কনচেপ্ট লগাব লাগিব যে সাপোজ তাৰ ইনকাম আমি A ৰ কাৰণে বেলেগকে ল'ব লাগিব B ৰ কাৰণে বেলেগকে ল'ব লাগিব বুজি পাইছে তে A ৰ ইনকাম কিমান আছিলে 6,000 টকা ঠিক আছে 6,000 টকাত সি 70% কিমান কৰিছে 70% সি খৰচাই কৰিছে আমাক উলিয়াব লাগে ছেভিংছ নহয় জানো গতিকে আমি ইম্পৰ্টেঞ্চটো ক'ত দিম ইম্পৰ্টেঞ্চটো আমি ছেভিংছত দিম ঠিক আছে সি যোনখিনি ইনকাম কৰিলে ইনকামৰ 70% সি খৰচাই কৰিলে 70% যদি খৰচাই কৰিছে ছেভিংছ কিমান কৰিছে ছেভিংছ সি 30% কৰিছে 30% মানে কি 30/100 নহয় জানো 30/100 সি কিহৰ ওপৰত ছেভিংছ কৰিছে অবভিয়াছলি সি ইনকামৰ ওপৰত কৰিছে আৰু এৰ ইনকাম কিমান আছিলে 6,000 ৰুপিজ আছিলে ঠিক আছে তাৰপিছত বি চাওক বি খৰচা কিমান কৰিলে 80% সি খৰচাই কৰিলে যিমানখিনি তাৰ ইনকাম আছিলে ইনকাম কিমান আছিলে 100% সি ইনকাম কৰে 100% ইনকামৰ সি 80% সি খৰচাই কৰিলে তো তাৰ ছেভিংছ কিমান থাকিলে 20% থাকিলে 20% মানে 20/100 হা আৰু তাৰ ইনকাম কিমানৰ ওপৰত সি ছেভিংছ কৰিলে ছেভিংছ সি ৰুপিজ তাৰ ইনকাম যোনটো আছিলে 8,000 ৰুপিজ ঠিক আছে চ' এইটোৱে ইহঁতৰ ছেভিংছৰ যোনটো ৰেচিঅ' আহিব এইটোৱে ইহঁতৰ ছেভিংছৰ ৰেচিঅ' এতিয়া যদি চাই আপুনি 100 আপুনি কাটি দিব পাৰে এই জিৰ' এইটো জিৰ' কেনচেল গ'ল এই তিনিটা জিৰ' কেনচেল গ'ল ঠিক আছে এই 2 দি মই কাটি দিওঁ এইটো 3 জাৰ হয়নে গতিকে 3 জাৰ 9 আহিব আৰু এইফালে আপোনাৰ থাকিলে 8 চ' এনচাৰটো কি হ'ল 9:8 ঠিক আছে বুজি পালে ইজি হয় নেক্সট কুৱেশ্যনলৈ আহিলোঁ ঠিক আছে এইটো অলপ আগতে আমি শিকিছিলোঁ তিনিটা বস্তু দিয়া আছে নহয় জানো তথাপি আমি কুৱেশ্যনটো বস্তুটো ভালকৈ পঢ়ি চাওঁ মানি ইজ ডিভাইডেড ইনটু এ বি এণ্ড চি ঠিক আছে মানে কি কৈছে পইচাটো আপোনাৰ ডিভাইড কৰা গৈছে পইচাটো ডিভাইড কৰিছে কিহৰ মাজত এৰ মাজত বিৰ মাজত আৰু চিৰ মাজত ইন দ্য ৰেচিঅ' 3:5:7 3:5:7 ঠিক আছে এতিয়া এই পইচাখিনি এনেকৈ ৰেচিঅ'ত ডিভাইড কৰিলে কৈছে যে ইফ চি শ্বেয়াৰ ইজ 1,600 ৰুপিজ মোৰ দেন এ শ্বেয়াৰ ঠিক আছে যদি কৈছে যে চিৰ যোনটো শ্বেয়াৰ হয় চিৰ যোনটো শ্বেয়াৰ হয় সেইটো এৰ শ্বেয়াৰতকে মানে এৰ শ্বেয়াৰতকে কিমান টকা বেছি 1,600 টকা বেছি ঠিক আছে এতিয়া যদি চাই চিৰ কিমান পাৰ্ট আছিলে চি কিমানখিনি দিছিলে 7 পাৰ্ট দিছিলে
এ কিমান পাৰ্ট দিছিলে 3 পাৰ্ট দিছিলে গতিকে আপুনি যদি চাই ডিফাৰেঞ্চ কিমান আহিলে চি কিমানখিনি পাৰ্ট বেছি পালে হয়নে 7 - 3 যদি কৰে আপুনি 7 - 3 নহয় জানো মানে আপোনাৰ 4 পাৰ্ট নহয় জানো এই 7-ৰ পৰা যদি 3টো মাইনাছ কৰি দিয়ে মানে কি চি সিমানখিনি পাৰ্ট বেছি পাইছে 7-ৰ পৰা 3 যদি মাইনাছ কৰি দিয়ে এই চিৰ পৰা যদি এটো মাইনাছ কৰি দিয়ে তাৰ মানে কি সিমানখিনি সি এমাউণ্ট সি বেছি পাইছে আৰু যিহেতু এইটো ৰেচিঅ'ত আছে 7 পাৰ্টৰ পৰা আমি 3 পাৰ্ট মাইনাছ কৰোঁ আমি কিমান পাৰ্ট পাম 4 পাৰ্ট পাম আৰু ইমানখিনি পাৰ্ট সি কিমান পাইছে চিয়ে বেছি পাইছে আৰু কিমান বেছি পাইছে কুৱেশ্যনটোৰ মতে সি কিমান বেছি পাইছে 1600 টকা বেছি পাইছে ঠিক আছে গতিকে আমি ইয়াৰ পৰা 1 পাৰ্টৰ ভেলুটো ওলাই ল'ম 1 পাৰ্টৰ ভেলু কিমান আহিব 400 টকা আহিব ঠিক আছে এতিয়া আপোনাক সুধিছে কি হোৱাট ইজ দ্য বি শ্বেয়াৰ বি শ্বেয়াৰ বিত আপোনাৰ 5 পাৰ্ট পাইছিলে 5 পাৰ্ট মানে কি 1 পাৰ্ট যদি 400 হয় 5 পাৰ্ট কিমান আহিব 2000 ৰুপিজ আহিব 1 পাৰ্ট 400 5 পাৰ্ট কিমান আহিব 4 5 জাৰ 20 গতিকে 2000 ৰুপিজ এইটো এনচাৰ বুজি পালে চ' এইখিনি আমাৰ কিছুমান বেচিক কুৱেশ্যনছ আছিলে ঠিক আছে এই বেচিক কুৱেশ্যনছখিনি কৰাৰ পিছত আমাৰ যেতিয়া আৰু আমি আগবাঢ়িম আমাক আৰু এটা কনচেপ্ট আমি জানিব লাগিব সেইটো হৈছে আপোনাৰ ইউনিফৰ্ম ৰেচিঅ ইউনিফৰ্ম ৰেচিঅ'টো আমি শিকিম এতিয়া আপোনালোকে যেতিয়া সলভ কৰিব বা যদিও আগতে আপোনালোকে দেখিছে বস্তুবোৰ কিছুমান কুৱেশ্যনছ আপোনাৰ এনেকে দিয়া থাকে a is to b দিয়া আছে সাপোজ আপোনাৰ 2:3 ঠিক আছে b is to c ৰ ভ্যালু কিমান দিয়া আছে 4:5 সাপোজ দিয়া আছে হা এতিয়া আপোনাক সুধিব যে a is to b is to c কিমান হ'ব এনেকে সুধিব পাৰে ইয়াতে আপোনাৰ চাওক দুটা ৰেচিঅ' দিয়া আছে দুটা ৰেচিঅ'ৰ পৰা আপোনাক এটা ৰেচিঅ' সুধিছে মানে এই দুটা আপোনাক কম্বাইন কৰি সুধিছে ঠিক আছে এইটো আপোনাৰ এইটো মেক্সিমাম কুৱেশ্যনছতে এইবিলাক বস্তু ইউজ হয় ঠিক আছে গতিকে এইটো কেনেকৈ সলভ কৰিব লাগে আমি প্ৰথমতে চাই লৈছোঁ ঠিক আছে এ ইজ টু বি ইজ টু চি আপোনাক সুধিছে প্ৰথম যোনটো ইকুৱেশ্যন আছে তাতে কি কৈছে এ ইজ টু বিৰ ভেলু কিমান এ ইজ টু বিৰ ভেলু আপোনাৰ 2:3 বুলি কৈছে ঠিক আছে ছেকেণ্ড ইকুৱেশ্যন মতে কি কৈছে ছেকেণ্ড ইকুৱেশ্যন মতে কৈছে যে বি ইজ টু 3 আপোনাৰ 4:5 ছেকেণ্ডৰ মতে কৈছে বি ইজ টু চি যোনটো হয় সেইটো 4:5 চ' এই দুটা আপোনাৰ বেলেগ বেলেগ ৰেচিঅ' হয় বেলেগ বেলেগ ইকুৱেশ্যন হয় কিন্তু আমাক কি লাগিব আমাক যোনবিলাক কুৱেশ্যনছ আমি সলভ কৰিব লাগিব সলভ কৰিবলৈ আমি এই গোটেইখিনি এ ইজ টু বি ইজ টু চি এটা ছিংগল ৰেচিঅ'ত আনিব লাগিব যেনেকৈ আমি এইটো ফৰ্মত লৈ আনিব লাগিব তেতিয়াহে আমি কুৱেশ্যনবিলাক ইজিলি সলভ কৰিব পাৰিম নহ'লে আমি সলভ কৰিব নোৱাৰোঁ ঠিক আছে চ' ইয়াতে আমি প্ৰথমতে কি কৰিব লাগিব কমন বস্তু এটা উলিয়াব লাগিব ঠিক আছে ইয়াত দেখা পাইছে যে বি যোনটো আছে হয় নে নহয় এই তিনিটা এই দুটা ইকুৱেশ্যনৰ মাজত এই বিটো আপোনাৰ কমন হৈ আছে ঠিক আছে বিটো কমন হৈ আছে কিন্তু আপুনি দেখা পাইছে যে প্ৰথম ইকুৱেশ্যনত বিৰ ভেলুটো 3 হৈ আছে আৰু ছেকেণ্ড ইকুৱেশ্যনত বিৰ ভেলুটো 4 হৈ আছে কিন্তু সেইটো হ'ব নোৱাৰে কাৰণ বিটোতো এটা ছিংগল বস্তু হয় ঠিক আছে বি যিহেতু এটা ছিংগল বস্তু ইয়াৰ ভেলুটো বেলেগ বেলেগ কেনেকৈ হ'ব পাৰে বেলেগ বেলেগ হ'ব নোৱাৰে গতিকে এই বি ভেলুটো আমি এটা কমন ভেলু বনাব লাগিব যাতে এই দুইটা ইকুৱেশ্যন ছেটিছফাই হৈ যায় ঠিক আছে আৰু আমি most যোনটো আমাৰ ইজি ৱে যোনটো আমি কমন উলিয়াব লাগে সেইটো হৈছে আপোনাৰ LCM ঠিক আছে লিষ্ট কমন মাল্টিপল তো LCM অফ আমি যদি 3 আৰু 4 লওঁ তেতিয়া আপোনাৰ কিমান আহিব 12 আহিব আৰু এইটোৱে আপোনাৰ একচুৱেল মেথড হয় যোনটো আমি কৰিব লাগিব ঠিক আছে LCM অফ 3 আৰু 4 কি হ'ব 12 হ'ব চ' আমি কি কৰিম যে আমি বিৰ ভেলুটো আমি 12 বনাব চেষ্টা কৰিম ঠিক আছে 12 কেনেকৈ বনাম 12 বনাবলৈ আমি বিৰ ভেলুটো 12 বনাব লাগিব গতিকে প্ৰথম ইকুৱেশ্যনটোত বিৰ ভেলু 3 আছে ইয়াতে যদি আমি ইনটু আপুনি 4 কৰি দিওঁ বিৰ ভেলুটো কিমান আহিব 3 4 জাৰ 12 আহি যাব এতিয়া ছেকেণ্ড ইকুৱেশ্যনটোত বিৰ ভেলু কিমান আছে 4 আছে আমাক কিমান বনাব লাগিব 12 বনাব লাগিব গতিকে ইয়াতে আমি কি কৰিম যদি আমি 3 দি মাল্টিপ্লাই কৰোঁ 3 4 জাৰ 12 আহি যাব ঠিক আছে এতিয়া আমি যোনটো ফাইনেল যোনটো আমাৰ
ইকুৱেশ্যন আহিব, ফাইনেল যোনটো ৰেচিঅ' আহিব, আমি কি কৰিম, এই 4টো আমি প্ৰথম ইকুৱেশ্যনত মাল্টিপ্লাই কৰিব লাগিব আৰু এই 3টো আমি ছেকেণ্ড ইকুৱেশ্যনত মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া আমাৰ যোনটো ফাইনেল ৰেচিঅ' আহিব A:B:C সেইটো আমাৰ ওলাই যাব। ঠিক আছে, চ' 2 × 4 কিমান আহিলে? 8 আহিলে। 3 4 জাৰ 12, বিৰ ভেলু আমাৰ 12, আমি গমেই পালো এলচিএম লৈ পিনে। ঠিক আছে, এই 3 4 জাৰ 12 আহিলে। এইটোতো চাওক 3 4 জাৰ 12 আহিব। আকৌ এইটোত কিমান আহিলে? C ভেলু 3 5 জাৰ 15। গতিকে A:B:C ৰ ভেলু কিমান পালো আমি? 8:12:15। এইটো এনচাৰ আমি কি পালো? 8:12:15। বুজিলে? চ' যোনখিনি আমাৰ এনেকে তিনিটা যদি থাকে, তিনিটা ভেৰিয়েবল, সেইটো আমি এনেকে ইজিলি এলচিএম লৈ পিনে আমি ইজিলি বস্তুটো চল্ভ কৰিব পাৰিম। ঠিক আছে, এতিয়া কেতিয়াবা কি হয়, কেতিয়াবা কুৱেশ্যনবোৰত অকণমান বেছি কিয় থাকে, মানে সাপোজ A:B ৰ ভেলু দিয়া আছে আপোনাৰ 2:3, B:C ৰ ভেলু দিয়া আছে আপোনাৰ 4:5, C:D ৰ ভেলু দিয়া আছে আপোনাৰ 3:5, D:E ৰ ভেলু দিয়া আছে আপোনাৰ 4:3। ঠিক আছে, এতিয়া আপোনাক সুধিছে যে A:B:C:D:E, এইটো কিমান হ'ব আপোনাক সুধিছে। আগৰবাৰতো অকল A B আৰু C হে আছিলে, A আছিলে, B আছিলে, C আছিলে, তিনিটা ভেৰিয়েবল আছিলে। এতিয়া চাওক A আহিলে, B আহিলে, C আহিলে, D আহিলে, E আহিলে, 5টা ভেৰিয়েবল হৈ গ'ল। 5টা ভেৰিয়েবল আমি কেনেকৈ কৰিম? ঠিক আছে, চ' এইটোৰ এটা ইজি প্ৰচেছ এটা আছে। আমি কি কৰিম, প্ৰথমতে আমি লিখি ল'ম A:B:C:D:E। ঠিক আছে, তো আমি যেনেকৈ আগতে পুট কৰিছোঁ তেনেকৈ পুট কৰি ল'ম। ঠিক আছে, A:B কিমান দিয়া আছে? প্ৰথমতে 2:3 দিয়া আছে। ছেকেণ্ড ইকুৱেশ্যন মতে B:C দিয়া আছে, B:C আপোনাৰ 4:5 দিয়া আছে। থাৰ্ডৰ মতে C:D কিমান দিয়া আছে? 3:5, 3:5। আৰু D:3 কিমান দিয়া আছে? 4:3 দিয়া আছে, 4:3। ঠিক আছে, চ' এইটোৰ এটা মেথডলজি আছে, এটা মেথড আছে যোনটো দি আমি কৰিব পাৰোঁ। ঠিক আছে, আমি কি কৰিম, এই যোনটো লাষ্টৰ যোনটো ভেলু আছে, লাষ্টৰ ভেলু যোনটো 3 আছে, সেই 3টো আমি এইফালে আমি কপি কৰি দিম ৰাইট চাইডে। ঠিক আছে, লাষ্টত এইপিনে কি আছে? এইপিনে খালী জেগা আছে, খালী জেগাত আমাৰ এই যোনটো লাষ্টৰ ভেলু আছে সেইটো আমি কপি কৰি দিম। সেইটোত এইফালে কি আছিলে? 3 আছিলে, গতিকে এইফালে আপোনাৰ 3 3 3 আমি কপি কৰি দিলোঁ। এইফালে লাষ্টত কি আছিলে? 5 আছিলে, গতিকে এইফালে আমি 5 5 কপি কৰি দিলোঁ। এইফালে লাষ্টত কি আছিলে? 5 আছিলে, গতিকে এইফালে আমি 5 কপি কৰি দিলোঁ। ঠিক তেনেকে আমি লেফ্ট চাইডেও এইটো বস্তু কপি কৰিব লাগিব। এইফালে 4 আছিলে, গতিকে আমি এইপিনে 4 আমি কপি কৰি দিলোঁ। এইপিনে 3 আছে, আপুনি 3 আৰু 3 কপি কৰি দিলোঁ। এইপিনে 4 আছিলে, গতিকে 4 4 4 আমি কপি কৰি দিলোঁ। ঠিক আছে, এতিয়া আমি চাম যে প্ৰত্যেকটা কলমত, এই গোটেইকেইটা কলমত কিবা কমন আছে নেকি? কিবা যদি কমন আছে আমি সেই কমনখিনি কাটি দিম। ঠিক আছে, আমি সেইটো কেনচেল কৰি দিম, কাৰণ ৰেচিঅ' হয়, ৰেচিঅ'ত আপোনাৰ বস্তুটো কি হয়, যদি আমি মাল্টিপ্লাই কৰোঁ, এই গোটেইখিনি এমাউণ্ট যদি মাল্টিপ্লাই কৰোঁ আমি ৰেচিঅ'টো পাই যাম। কিন্তু যিহেতু আমাক চিম্প্লিফাইড ৰেচিঅ' লাগে, আমি যদি আগতীয়াকৈ যদি কিবা কমন থাকে, সেই কমনখিনি আমি কাটিব পাৰোঁ। ঠিক আছে, এইটো যদি চাই, এইটোত আপোনাৰ 3 কমন হৈ আছে, এইটোত 3 আছে, এইটোত 3 আছে, এইটোত 3 আছে, এইটোত 3 আছে। গতিকে আমি প্ৰথমতে কি কৰিম, এই 3 খিনি কেনচেল কৰি দিওঁ, কাটি দিলোঁ আমি। ইয়াতেও 3 আছে, ইয়াতেও 3 আছে, ইয়াতেও 3 আছে, ইয়াতেও 3 আছে। আৰু কিবা কমন আছে নেকি চাওক, 2 ইয়াতে আছে, এইটো 2 দি কাটা যাব, এইটো 2 কাটা যাব, এইটো 2 কাটা যাব। কিন্তু এইটো কলমত চাওক 2 দি কাটা নাযায়, গতিকে 2টো আপোনাৰ কমন নহয়, আমি কেনচেল কৰিব নোৱাৰোঁ। আৰু 2 দি যিহেতু নোৱাৰোঁ, 4 দিও নোৱাৰোঁ। 5 চাওক, 5 ইয়াতে আছে, ইয়াতে আছে, ইয়াতে আছে, এইটোত নাই, গতিকে 5ও কেনচেল নাযায়। গতিকে এইটোৱে আপোনাৰ চিম্প্লিফাইড যোনটো ৰেচিঅ' এইটোৱে হ'ব। এতিয়া আমি প্ৰডাক্ট কৰি দিম বা মাল্টিপ্লাই কৰি দিম। 2 4 জাৰ 8, 4 8 জাৰ 32। ঠিক আছে, চ' এইফালে আপোনাৰ কিমান আহিলে? 32 আহিলে।
The 4 4 jar 16, 16 3 jar 48 আহিলে ঠিক আছে 4 5 jar 20, 23 jar 60 আহিলে ঠিক আছে 5 4 jar 20, 25 jar 100 আহিব 25 3 jar 75 আহিলে so a is to b is to c যোনটো আপোনাৰ ভ্যালু আহিব সেইটো আহিব 32 is to 48 is to 60 is to 100 is to 75 so বুজি পালে এইটো হৈছে মেথড যেনেকৈ যোনকেইটা দি আপুনি যোনটো দি আপুনি এই যদি মাল্টিপল ভেৰিয়েবল থাকে a b c d e আৰু যদি এগাল মান দিয়ে আপোনালোকে এইটো মেথড দি আপুনি ইউজ কৰি পিনে ইজিলি সলভ কৰিব পাৰিব ঠিক আছে সো নেক্সট আমাৰ কোৱেশ্চন কেইটামানলৈ আগবাঢ়ো এইটো কোৱেশ্চনত কি কৈছে a sum of money is being distributed among a b and c ঠিক আছে প্ৰথম কথা আমি গম পালো যে a b আৰু c ৰ মাজত কিছুমান আমাৰ অকমান পইচা আছিলে মানি আছিলে সেইখিনি মানিখিনি কি হৈ গ'ল ডিস্ট্ৰিবিউট কৰি দিলে মানে ভগাই দিলে ঠিক আছে such that এটো চাব দেই এটা পাৰ্চেন্টেজ আহি গ'ল ঠিক আছে কিছুমান পাৰ্চেন্টেজৰ বস্তু আছে 12.5% 25% সো এইবোৰ আপোনালোকে পাৰ্চেন্টেজ চেপ্টাৰ যেতিয়া আমি পঢ়িম তেতিয়া আমি গম পাম তেতিয়া আমি গম পাম যে এই 12.5%ৰ ভ্যালু যোনটো হয় 12.5% এটো মানে আমাৰ কি হয় 12.5% মানে ডিভাইড বাই 100 লিখিব পাৰো নহয় জানো আৰু হেতু আপোনাৰ একচুয়ালি 1/8 ওলাব আপুনি যেটো ক্যান্সেল কৰে 12.5 আৰু 100 যদি আপুনি ক্যান্সেল কৰে তেতিয়া আপোনাৰ এনসাৰটো কি আহিব 1/8 এটো বস্তু আপোনাৰ কি হয় আমি মুখস্থ কৰিব লাগে এটো আমাৰ মুখস্থ থাকে বা মুখে মুখে থাকিব লাগিব যে 12.5% মানে 1/8 তেতিয়া আমাৰ কি হ'ব অংকবিলাক কৰিবলৈ আমাৰ সহজ হ'ব ঠিক আছে যেনেকৈ 25% 25% মানে 25/100 কিন্তু আমি 25/100 নিলিখো আমি ডাইৰেক্টলি 1/4 লিখিম এটো আমাৰ মুখস্থ থাকিব লাগিব 20% 20% মানে 20/100 আমি নিলিখো আমি জানো 20/100 কিন্তু আমি ডাইৰেক্টলি 1/5 লিখিব লাগিব কাৰণ 20 যদি 5 টাইমছ কাটে 100 পাব সো এইবিলাক ডাইৰেক্ট যোনবিলাক ফ্ৰেকশন আহে এই ফ্ৰেকশনবিলাক আমি ডাইৰেক্টলি জানিব লাগিব ঠিক আছে তেনেকৈ আপোনাৰ 33 1/3% এটো কি হয় এটো নাথিং বাট 1/3 ঠিক আছে সো এইবোৰ আমি কিছুমান যোনখিনি বেছি নহয় খুব বেছি আপোনাৰ 8টা মান হ'ব যোনখিনি আমি মুখস্থ কৰিব লাগিব ঠিক আছে সো এইখিনি আমি জানি থলে আমাৰ কোৱেশ্চনছ খিনি আমি বহুতখিনি ইজিলি আমি সলভ কৰিব পাৰিম ঠিক আছে এতিয়া কোৱেশ্চনটোলৈ আহো কোৱেশ্চনটোত কৈছে যে পইচাখিনি ডিস্ট্ৰিবিউট কৰিছে a b আৰু c ৰ মাজত such that b gets 12.5% more than a ঠিক আছে আমি কি জানো যে 12.5% মানে কিমান 12.5% মানে 1/8 নহয় জানো এটা আমি গম পালো 12.5% মানে 1/8 এটা কৈছে যে b gets 12.5% more আচ্ছা আৰু এটা বস্তু মই শিকাই লৈছো যদি আপোনাৰ মোৰ থাকিলে এটোৰ পৰা আমি সদায় ওপৰৰ ভ্যালুটো আমি সদায় এড কৰিব লাগিব কেতিয়া এড কৰিব লাগিব যেতিয়া মোৰ থাকিব আৰু এই তলৰ ভ্যালুটোৰ পৰা আমি ওপৰৰ ভ্যালুটো আমি মাইনাস কৰিব লাগিব যেতিয়া কি থাকিব লেস বুলি ক'ব ঠিক আছে বুজি পালে এটা আমাৰ প্ৰসেসে হয় ঠিক আছে এতিয়া মানে মই বুজাই দিছো ভালকে বস্তুটো কেনেকে হয় কি কৈছে যে b gets 12.5% more than a more than a more than a মানে a টো তলপিনে আহিব ঠিক আছে more than a মানে a টো তলপিনে আহিব এতিয়া কৈছে যে a যদি 8 ভাগ পায় ঠিক আছে a যদি 8 পাৰ্ট পায় b এ কি পাইছে 12.5% মোৰ পাইছে মোৰ মানে কি হ'ব আমি এড কৰিব দিছিলো নহয় জানো সো a যদি 8 পাৰ্ট পায় b এ কিমান পাইছে b এ আপোনাৰ 8তকে 1 ভাগ বেছি পাইছে মানে b এ আপোনাৰ 9 ভাগ পাইছে ঠিক আছে এই যোনটো ষ্টেটমেন্টৰ মিনিং এটো আমি এনেকে উলিয়ালে আমাৰ কি হ'ব বস্তুটো ইজি হ'ব আৰু আমি কম টাইমত আমি অংকটো কৰিব পাৰিম ঠিক আছে আকৌ এবাৰ মই বুজাই দিছো যে b gets 12.5% more than a তাৰ মানে a যদি
12.5% মানে কি 1/8 নহয় জানো 1/8 আৰু মোৰ দেন এ মানে এ যদি 8 পাৰ্ট পাইছে বি এ কি পাইছে বি এ আপোনাৰ 8তকৈ 1 ভাগ বেছি পাইছে তাৰমানে 9 ভাগ পাইছে ঠিক আছে চ' প্ৰথমটোত আমি কি পালো এ যদি 8 হয় বি কিমান পাব আপোনাৰ 9 ভাগ পাব ঠিক আছে 1 ভাগ বেছি পাব ঠিক আছে ছেকেণ্ডত আকৌ এটা ৰিলেশ্যন দিছে হা such that b gets 12.5% more than a but 25% more than c হা আৰু এটা কৈছে যে বি এ আপোনাৰ 25% more than c 25% মানে কি 1/4 ঠিক আছে 1/4 more than c দেন মানে তলত থাকিব মানে চি এ যদি 4 ভাগ পায় চি এ 4 ভাগ পালে বি এ কিমান পাইছে মোৰ মানে এড কৰিব লাগিব নহয় জানো মানে বি এ আপোনাৰ কিমান পাব চি এ যদি 4 ভাগ পাইছে বি এ আপোনাৰ 4তকৈ আৰু 1 ভাগ বেছি পাব মোৰ মানে 1 ভাগ বেছি পাব গতিকে বি এ কিমান পাব 5 ভাগ পাব বুজি পালে 25% more than চি বি এ কি পালে 25% more than চি চি এ যদি 4 ভাগ পাইছিলে বি এ কিমান পাব 5 ভাগ পাব 25% মানে 1/4 1/4 আপোনাৰ চি এ যদি 4 ভাগ পাইছে বি এ 1 ভাগ বেছি পাব তাতকৈ গতিকে 5 ভাগ পালে ঠিক আছে ইয়াতে আমি চালো এতিয়া কি হ'ল এইটো ৰেচিঅ'টো কি হ'ব চি এ যদি আপোনাৰ 4 ভাগ পাইছে বি এ কিমান পাইছে 5 ভাগ পাইছে ঠিক আছে এতিয়া আমি জানো যে এনেকুৱা যেতিয়া চিটুৱেশ্যন আহিব আমি এটা ছিংগল ৰেচিঅ'লৈ আমি কনভাৰ্ট কৰিব লাগিব ছিংগল ৰেচিঅ'লৈ কনভাৰ্ট কৰিবলৈ আমি জানো যে বিটো আমাৰ কি হৈ আছে কমন হৈ আছে কাৰণ বিটো যেতিয়া কমন হৈ আছে এই দুটা ভেলুটো বেলেগ বেলেগ হ'ব নোৱাৰে 9 আৰু 5 বেলেগ বেলেগ হ'ব নোৱাৰে বিৰ কাৰণে আমি 9 আৰু 5ৰ এটা কমন মাল্টিপল উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব চ' এলচিএম অফ 9 আৰু 5 আপোনাৰ কিমান আহিব 9 আৰু 5 যদি আপোনাৰ এলচিএম লয় 45 আহিব নহয় জানো 9 আৰু 5ৰ যদি আপুনি এলচিএম লয় তেতিয়া আপোনালোকৰ 45 আহিব গতিকে বিৰ ভেলুটো আমি 45 বনাব লাগিব বিৰ ভেলুটো 45 কেনেকৈ বনাব যদি ওপৰত আপুনি 5 এৰে মাল্টিপ্লাই কৰে 9 5 যা 45 হ'ব তলত আপুনি কিমানেৰে মাল্টিপ্লাই কৰিব লাগিব 9 এৰে মাল্টিপ্লাই কৰিব তেতিয়াহে 9 5 যা 45 হ'ব ঠিক আছে এতিয়া ওপৰত যদি আমি 5 এৰে মাল্টিপ্লাই কৰোঁ কিমান পাম 8 5 যৰ আমি 40 পাম 9 5 যৰ 45 পালোঁ আৰু 4 9 যৰ 36 পালোঁ ঠিক আছে গতিকে আমি এ ইজ টু বি ইজ টু চিৰ ৰেচিঅ' কিমান পালোঁ আপোনাৰ 40:45 ইজ টু 36 ঠিক আছে এতিয়া আমি কুৱেশ্যনটো চাম কুৱেশ্যনত কৈছে যে ইফ এ এণ্ড চি ইজ ₹5,700 ঠিক আছে তাৰমানে কি যদি এ আৰু চি আপুনি মিলাই দিয়ে তেতিয়া আপোনাৰ কিমান পাব 5,700 পাব সুধিছে কি ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি ঠিক আছে এতিয়া এ এণ্ড চি যদি মিলাই দিয়ে এ কিমান পাৰ্ট আছে 40 পাৰ্ট আছে চি কিমান পাৰ্ট আছে 36 পাৰ্ট আছে চ' এ প্লাছ চি আপোনাৰ কিমান হ'ব 40 প্লাছ যদি 36 কৰি দিয়ে আপোনাৰ 76 পাৰ্ট নহয় জানো 76 পাৰ্ট 76 পাৰ্ট আপুনি পাব যেতিয়া আপুনি এ আৰু চি আপুনি এড কৰি দিয়ে আৰু কুৱেশ্যনৰ মতে কি কৈছে এই 76 পাৰ্টৰ ভেলুটো কিমান হয় 5,700 হয় ঠিক আছে এতিয়া আপোনাক সুধিছে কিমান সুধিছে আপোনাক ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি ডিফাৰেঞ্চ কিমান ডিফাৰেঞ্চ হৈছে এইটোৰ পৰা আপুনি মাইনাছ কৰি দিয়ক 40 মাইনাছ 36 কিমান 4 পাৰ্ট 4 পাৰ্টৰ ভেলু আপোনাক সুধিছে ঠিক আছে 76 পাৰ্ট যদি আপোনাৰ 5,700 হয় তো 4 পাৰ্টৰ ভেলু কিমান আহিব 4 পাৰ্টৰ ভেলু আপোনাৰ কেনেকৈ ওলাব তো 5,700 ডিভাইডেড বাই আপোনাৰ 76 ইনটু 4 ঠিক আছে এইটো যদি কৰে আপুনি কেনচেল 4 আপোনাৰ 19 জাৰ আৰু 19 আপোনাৰ যদি কাটে এইফালে ওপৰত 19 3 জাৰ 57 গতিকে 300 চ' ডিফাৰেঞ্চ আপোনাক সুধিছে ডিফাৰেঞ্চটো কি আছিলে 4 পাৰ্ট আছিলে ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি 40 মাইনাছ 36 4 পাৰ্ট আৰু 4 পাৰ্টৰ ভেলু কিমান পালোঁ আমাৰ 300 পালোঁ চ' এনচাৰ কিমান আহিলে 300 এনচাৰ আহিলে 300 বুজি পালে কিবা যদি বুজি নাপায় আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে লাগিলে আমি সেইটো ভিডিঅ' আকৌ এবাৰ আমি প'ষ্ট কৰিম বা মই তাতে আপোনাক ৰিপ্লাই কৰি পিনে ডাউটখিনি আপোনাৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম
নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যনত কৈছে, আকৌ কৈছে যে a sum of money is distributed among A, B and C। ঠিক আছে, মানে অকণমান আপোনাৰ পইচা আছিলে, সেইখিনি পইচা কিহত ডিষ্ট্ৰিবিউট কৰিছে? A, B আৰু Cৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিছে। ঠিক আছে, such that B gets 10% less than A। ঠিক আছে, এতিয়া আপোনাৰ এটা বস্তু আমি অলপ আগতে শিকাইছিলোঁ যে যদি লেছ বুলি কয়, লেছ হ'লে কি কৰিব লাগিব? আমি মাইনাছ কৰিব লাগিব, তলৰ পৰা ওপৰত আমি মাইনাছ কৰিব লাগিব। মোৰ ক'লে আমি কি কৰিব লাগিব? এড কৰিব লাগিব। ঠিক আছে, আৰু এটা বস্তু শিকাইছিলোঁ, দেন যোনটো কয়, যেনেকৈ মোৰ দেন চি, গতিকে চিটো কি হ'ব? তলৰ যোনটো ভেলু হ'ব সেইটো আমি চি ধৰিব লাগিব। ঠিক আছে, তো চিমিলাৰলি এইটো কুৱেশ্যন চাওক। এইটো কুৱেশ্যনত কি কৈছে? এ বি চিৰ মাজত বস্তু ডিভাইড কৰি দিছে, such that B gets 10% less than A। 10% নহয় জানো? 10% মানে আপোনাৰ 1/10 হয়। ঠিক আছে, এইটো আমাৰ ইজিলি মুখস্থ থাকিবই লাগিব। 10% মানে 1/10। ঠিক আছে, এইবিলাক আমি পাৰ্চেণ্টেজ চেপ্টাৰত আমি গম পাই যাম। এতিয়া কৈছে যে such that B gets 10% less than A। ঠিক আছে, গতিকে এৰ ভেলু যদি 10 হয়, বিৰ ভেলু কিমান আহিব? বি এ আপোনাৰ 10% লেছ। লেছ মানে কি? 10ৰ পৰা আমাৰ যদি এ 10 ভাগ পাইছে, বি এ আপোনাৰ 1 ভাগ কম পাইছে 10তকৈ, তাৰমানে বি এ আপোনাৰ 9 ভাগ পাইছে। বুজি পালে? 10ৰ পৰা আমি 1 মাইনাছ কৰিব লাগিব, যিহেতু আপোনাৰ লেছ বুলি কৈছে, নহয় জানো? তাৰমানে কি? লেছ দেন এ, মানে এ যদি 10 ভাগ পাইছে, দেন দেন এ মানে কি? এটো তলপিনে ধৰিম, আমি তলৰ বস্তুটো আমি এ ধৰিম। আৰু বি এ কিমান পাইছে? 10তকৈ 1 ভাগ কম পাইছে, গতিকে বি এ কিমান পালে? 9 ভাগ পালে। তো ইয়াৰ ৰেচিঅ' তুমি গম পাই গ'লো। এ আপোনাৰ 10 ভাগ যদি পায়, বি এ আপোনাৰ কিমান ভাগ পালে? 9 ভাগ পালে। ঠিক আছে, আকৌ কৈছে যে বাট 20% লেছ দেন চি। 20% মানে কি আপোনাৰ? 20% মানে 20/100 যদি কৰে আপোনাৰ 1/5 আহে। ঠিক আছে, 1/5 আপুনি কৰি চাব পাৰে। 20% মানে 1/5। আকৌ কৈছে যে বি যোনটো ভেলু আছিলে, বি এ আপোনাৰ এৰ যোনটো, সেইটো গম পালো, এৰ যোনটো ৰিলেশ্যন সেইটো গম পালো। ঠিক আছে, আকৌ কৈছে যে বি এ আপোনাৰ 20% লেছ দেন চি পায়। লেছ দেন চি হয় নে? 20% 1/5 দেন চি, মানে চি যদি 5 পাৰ্ট পায়, হা, চি এ যদি 5 ভাগ পায়, বি এ কিমান পাব? 20% লেছ। লেছ মানে কি? আকৌ আমি মাইনাছ কৰিব লাগিব, নহয় জানো? চব চি এ যদি 5 ভাগ পায়, বি এ 5 ভাগৰ 1 ভাগ কম পাব, মানে এই ওপৰৰ ভাগটো কম পাব, গতিকে বি এ কিমান পাব? 4 ভাগ পাব। ঠিক আছে, চ' এইটো আমি ৰিলেশ্যনটো কি পালো? বি এ আপোনাৰ 4 ভাগ পালে আৰু চি এ আপোনাৰ 5 ভাগ পালে। ঠিক আছে, আৰু এটা ৰিলেশ্যন দিছে, এণ্ড ডি। আচ্ছা, ইয়াতে আপোনাৰ ডি বুলি এটা বেলেগ এটা ভেৰিয়েবলো আহি গ'ল। ঠিক আছে, ইয়াত কৈছে যে ডি গেটছ 33 1/3% মোৰ দেন চি। ইয়াতে মোৰ দেন চি আহিলে দেই, মোৰ দেন চি। ঠিক আছে, 33 1/3% মানে আমি কি জানো? ইফালে লিখিছোঁ দেই। 33 1/3% মানে আমি অলপ আগতে কৈছিলোঁ যে 1/3 হয়। ঠিক আছে, 1/3। এতিয়া কৈছে যে মোৰ দেন চি, মানে চিটো যদি আপোনাৰ 3 ভাগ পায়, ডিয়ে কি পাইছে? ডিয়ে আপোনাৰ মোৰ দেন চি পাইছে, গতিকে ডিয়ে আপোনাৰ মোৰ মানে কি আছিলে? এড কৰিব লাগিব, নহয় জানো? ত ডিয়ে কি পাইছে? যদি চি এ 3 ভাগ পাইছে, ডিয়ে 3 ভাগতকৈ 1 ভাগ বেছি পাইছে, গতিকে ডিয়ে আপোনাৰ 4 ভাগ পাইছে। ঠিক আছে, ত ইয়াতে আপোনাৰ ৰেচিঅ'টো কি আহিলে? চি এ যদি 3 ভাগ পাইছে, ডিয়ে আপোনাৰ কিমান পাইছে? 4 ভাগ পাইছে। ঠিক আছে, এতিয়া আপোনাৰ চাওক, এইটো আপোনাৰ আমাৰ যে কৰিছিলোঁ, যেতিয়া আপোনাৰ মাল্টিপল ভেৰিয়েবল থাকে, ঠিক আছে, 3টাতকৈ বেছি থাকে, আমাৰ এইটো সলভ কৰিবলৈ আমি শিকাইছিলোঁ কপি কৰিব লাগে। চ' সেই কপি কৰি পিনে আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰিম। কেনেকৈ কৰিম? এইফালে 9 আছে, গতিকে আমি 9টো এইটো চাইডে কপি কৰি ল'ম। এইফালে 5 আছে, এইফালে 5টো আমি কপি কৰি ল'লোঁ। এইফালে 4 আছে, গতিকে এইফালে 4টো কপি কৰি ল'লোঁ। এইফালে 3 আছিলে, এইফালে 3টো আমি কপি কৰি ল'লোঁ। তাৰপিছত আমি কি চাব লাগিব? কিবা কেনচেল যায় নেকি? কিবা কমন আছে নেকি? আমি এটা বস্তু দেখা পাই আছোঁ, এই 3টো কেনচেল যাব, এইটো 3 কেনচেল যাব, এইটো 3 কেনচেল যাব, আৰু এইটো আপোনাৰ 3 3 জাৰ 9 কেনচেল যাব। আৰু কেনচেল যায় নেকি? 4টো কেনচেল নাযায়। 2 দি যদি কাটো, 2 দিও এইটো জেগাত আপোনাৰ চি কলমটো 2ৰে নাযায়, 5ৰেও নাযায়, গতিকে এইটোৱে আপোনাৰ ৰেচিঅ' আহিব। এইটো মাল্টিপ্লাই কৰিলে কিমান আহিব? 4 10 জাৰ আপোনাৰ 40 আহিব, 4 9 জাৰ আপোনাৰ 36 আহিব,
9 5 জাৰ 45 আহিব, তাৰপিছত 4 5 জাৰ 20, 23 জাৰ 60। চ' ফাইনেল যোনটো আপোনাৰ ৰেচিঅ' আহিব, সেই ৰেচিঅ'টো হৈছে 40:36:45:60। এতিয়া কুৱেশ্যনটো কি সুধিছে? কুৱেশ্যনটোত সুধিছে যে ফাইন ডি ইজ ডেট পাৰ্চেণ্টেজ মোৰ দেন এ, মানে ডি টো এতকে কিমান বেছি বুলি সুধিছে, হা, কিমান পাৰ্চেণ্ট বেছি। তো মোৰ মানে কি সুধিছে, মানে ডি এ এতকে কিমান বেছি পাইছে, কিমান পাৰ্চেণ্ট বেছি পাইছে। তো ডি এ আপোনাৰ কিমান বেছি পাইছে এতকে, এ 40 পাইছে, ডি 60 পাইছে, তো বেছি কিমান পাইছে? বেছি আপোনাৰ 20 পাইছে, নহয় জানো? কেনেকৈ 20 হ'ল? 60 - 40 20। ডি এ 60 পাৰ্ট পাইছে, এ আপোনাৰ 40 পাৰ্ট পাইছে, গতিকে ডি এ এতকে কিমান বেছি পালে? 20 পাৰ্ট বেছি পালে, নহয় জানো? আৰু কিহতকে বেছি পাইছে? মোৰ দেন, আমি সদায় কৈছো দেন, দেন এ, মানে য'তেও এটো কি হ'ব, সদায় তলত থাকিব। কিহৰ লগত কম্পেয়াৰ কৰিছো আমি ইয়াতে আমি কিহৰ লগত কম্পেয়াৰ কৰিছো? এৰ লগত কম্পেয়াৰ কৰিছো। গতিকে ডি এ আপোনাৰ 20 পাৰ্ট বেছি পালে, কিহতকে বেছি পালে? এত কি বেছি পালে, মোৰ দেন এ, হয় নাই? এৰ ভেলুটো আপোনাৰ তলপিনে আহিব 40 ইনটু 100। এইটো আপোনাৰ জেনেৰেল ফৰ্মুলা, য'ত আমি পাৰ্চেণ্টেজ ওলাম, ঠিক আছে? চ' এইটো আপুনি যদি কেনচেল কৰে, এইটো হ'ল এইটো, আৰু এইটো 2 দি আপুনি কেনচেল কৰিলে 50। এনচাৰ কিমান আহিলে? 50%। বুজি পালে? নেক্সট কুৱেশ্যনলৈ আহিছো। নেক্সট কুৱেশ্যনত কি কৈছে? A person distributes ₹33, নহয়, 3,30,000। আচ্ছা, এটা মানুহ আছে, মানুহটোৰ তাত 3.5 লাখ টকা, 3.5 লাখ, 3,30,000 টকা আছে, ঠিক আছে? 3,30,000 টকা তাৰ আছে, আৰু সি ডিষ্ট্ৰিবিউট কৰি দিলে, ভগাই দিলে। কাক দিলে? ডটাৰ, ৱাইফ আৰু চন। তাক আৰু পইচা পাতি নালাগে, গতিকে সি কি কৰিলে? নিজৰ জীয়ক, মানে জীয়েকক দিলে, নিজৰ ৱাইফক দিলে, আৰু নিজৰ পুতেকক দি দিলে। কেনেকে দিলে? ইন such a way that half part of the daughter is 1/4 part of the wife and 1/5 part of the son। মানে কি কৈছে যে half part of the daughter, হা, half part of the daughter is nothing but 1/4 part of the wife, ঠিক আছে? চ' এইটো এটা ৰিলেশ্যন আছে, এইটোৰ পৰা যদি আমি এটা বস্তু ওলাওঁ, হয়নে? এই 2 দি এইটো 2 কেনচেল যাব, নহয় জানো? এতিয়া ডটাৰ আৰু এই ৱাইফটো যদি আমি তলপিনে লৈ আনো, ডটাৰ বাই ৱাইফ ইকুৱেলছ আমি কিমান পালো? 1/2 পালো, ঠিক আছে? চ' প্ৰথমতে আমি এইটো ইকুৱেশ্যনৰ পৰা আমি ৰেচিঅ' এটা পাই গ'লো ডটাৰ আৰু ৱাইফৰ মাজত। তো ডটাৰ আৰু ৱাইফৰ ৰেচিঅ'টো কিমান আছে? ডটাৰ যদি 1 পাৰ্ট হয়, ৱাইফ কিমান পাৰ্ট আছে? 2 পাৰ্ট আছে। এইবিলাক আমি প্ৰথমতে বেছিকতে আমি শিকিছোঁ, যোনখিনি বেছিক আমাৰ লেকচাৰ আছে, আমাৰ আগৰ মানে ভিডিঅ'খিনি, তাত আমি শিকাইছোঁ যে এনেকৈ ৰেচিঅ'টো আমি এনেকৈ লিখিব পাৰোঁ ফ্ৰেকশ্যনত, ঠিক আছে? আৰু এটা কৈছে যে হাফ পাৰ্ট অফ দ্য ডটাৰ ইজ ইকুৱেলছ টু 1 পাৰ্ট অফ দ্য ৱাইফ, এইখিনি হৈ গ'ল, এণ্ড 1/5 পাৰ্ট অফ দ্য চন। আৰু এটা ৰেচিঅ' কি কৈছে যে হাফ পাৰ্ট অফ দ্য ডটাৰ ডেট ইজ ইকুৱেল টু 1/5 পাৰ্ট অফ দ্য চন, ঠিক আছে? এইটো আৰু এটা ৰেচিঅ'। এইটোৰ পৰা আমি ডটাৰ বাই চন যদি আমি লিখি দিওঁ, চনটো তলপিনে আনিলোঁ, এই 2 ওপৰ পিনে যাব, 2/5 আহিলে এনচাৰটো। চ' ইয়াতে আমি এটা গম পালোঁ যে ডটাৰ আৰু চনৰ যোনটো আমাৰ ৰেচিঅ', সেইটো কিমান পালোঁ আমি? 2/5। চ' ডটাৰ এইফালে 2 থাকিলে, হয়নে? ডটাৰ 2 আহিলে, চন কিমান আহিলে? 5 আহিলে, ঠিক আছে? এই চাওক, দুটা ইকুৱেশ্যন পালোঁ আমি, দুটা দুটা বেলেগ বেলেগ ৰেচিঅ'ত আছে, নহয় জানো? কিন্তু আমি এটা বস্তু জানো যে ডটাৰটোতো কমন হৈ আছে দুইটা হেৰিতে, ডটাৰৰ ভেলুটো বেলেগ বেলেগ হ'ব নোৱাৰে। ইয়াতে 1 আছে, ইয়াতে 2 আছে, গতিকে আমি দুইটাতে আমি কি কৰিব লাগিব? কমন কৰিব লাগিব, ঠিক আছে? কমন, আৰু কমন ল'বলৈ কি? 1 আৰু 2 এলচিএম উলিয়াব লাগিব। 1 আৰু 2 এলচিএম কি হ'ব? 2 হ'ব। গতিকে আমি যদি এই ওপৰৰ ইকুৱেশ্যনটো যদি আমি 2ৰে মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া কি হ'ব? এই ডটাৰ ভেলুটো 2 হৈ যাব, আৰু এই দুইটা ইকুৱেশ্যন আমি চেম কৰি দিব পাৰিম, ঠিক আছে? আৰু তলত তলত একো মাল্টিপ্লাই কৰিব নালাগে, গতিকে আমি 1ৰে মাল্টিপ্লাই কৰোঁ। ওপৰত যদি আমি 2ৰে মাল্টিপ্লাই কৰোঁ, ডটাৰ ভেলুটো কিমান আহিলে? 2 আহিলে। ৱাইফৰ ভেলু কিমান আহিব? 2 2 জাৰ 4 আহিব, আৰু চনৰ ভেলু 5 1 জাৰ 5 আহিলে। চ' ফাইনেল যোনটো আপোনাৰ ৰেচিঅ' আহিলে, সেই ফাইনেল ৰেচিঅ'টো কিমান আহিলে? 2:4:5।
এতিয়া সুধিছে যে হোৱাট ইজ দ্য হাউ মাচ ইজ ডটাৰ শ্বেয়াৰ। এই ডটাৰৰ কিমান শ্বেয়াৰ সুধিছে। ঠিক আছে, আমি জানো যে টোটেলটো উলিয়াব লাগে। টোটেল পাৰ্ট, কিমান হ'ব? 2 পাৰ্ট প্লাছ 4 পাৰ্ট প্লাছ 5 পাৰ্ট। 2 + 4 6, 6 + 5 11, নহয় জানো? 11 পাৰ্ট। 11 পাৰ্টৰ ভেলু কিমান আছিলে? টোটেল যোনটো আছিলে, টোটেল 11 পাৰ্ট আছিলে। আৰু 11 পাৰ্টৰ ভেলু কিমান আছিলে? সি যিমানখিনি তাৰ আচল পইচা আছিলে, তাৰ হাতত কিমান পইচা আছিলে? 3,30,000 টকা আছিলে। এটা জিৰ' বেছি হৈ গ'ল। নহয়, 3,30,000 টকা। ঠিক আছে, চ' 11 পাৰ্ট যদি 3,30,000 হয়, গতিকে আমি 1 পাৰ্টৰ ভেলু উলিয়াই ল'ম। 1 পাৰ্টৰ ভেলু আহিব, এই 11 কাটিলে 3 আহিব। 1 পাৰ্টৰ ভেলু আপোনাৰ 30,000 ৰুপিজ আহিলে। এতিয়া সুধিছে কিমান? ডটাৰ্ছৰ শ্বেয়াৰ সুধিছে ন। 1 পাৰ্টৰ ভেলু যদি 30,000 হয়, ডটাৰৰ শ্বেয়াৰ কিমান? 2 পাৰ্ট হয় নাই? 2 পাৰ্টৰ ভেলু আপোনাৰ কিমান আহিব? 60,000 আহিব। এনচাৰ কিমান? 60,000। চ' এইখিনি চাগে আমাৰ ফাৰ্ষ্ট পাৰ্ট আছিলে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনছৰ। আমি যথেষ্টখিনি শিকিলোঁ, বেছিকখিনি বুজিলোঁ, লগতে কেইটামান আমি নিউমেৰিকেলছো কৰিলোঁ। ইয়াৰ পিছত আমি আৰু আমাৰ এডভান্স লেভেলৰ কুৱেশ্যনছখিনি আমি কৰিম, নিউমেৰিকেলছখিনি কৰিম। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কমেণ্ট কৰিব। কিবা যদি ডাউট থাকে মই তাত ৰিপ্লাই কৰিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম। থেংক ইউ।